ৰাইজৰ দলৰ সভালৈ উজনি নামনিয়ে জনতাৰ সোঁত। বাকযুদ্ধৰ সমান্তৰালকৈ দলীয় শক্তি প্ৰদৰ্শন অখিল গগৈৰ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জনপ্ৰিয়তা বুটলি ৰাইজৰ দলৰ যাত্ৰা। কি ৰঙা নদী, কি নাওবৈচা, কি শিৱসাগৰ, কি ডিব্ৰুগড়, বৰাকৰ পাছতে এইবাৰ ধিং সমষ্টিটোৰ ৰাইজৰ দলৰ সভাত জনতাৰ ভিৰ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত শাসকীয় পক্ষৰ সমান্তৰালকৈ চকুত পৰাকৈ লক্ষণীয় হৈ পৰিছে ৰাইজৰ দলৰ প্ৰচাৰ সভা। বিৰোধীৰ মাজত মিত্ৰতা নোহোৱাৰ সিদ্ধান্তৰ পাছতেই যেন অধিক আগ্ৰাসী ৰূপত অকলেই নামি পৰিছে ৰাইজৰ দল। তাৰ মাজতেই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ দুই সভাপতিৰ বাকযুদ্ধ এতিয়া তুংগত উঠিছে। দুই নেতাৰ এই তীব্ৰ বাকযুদ্ধৰ মাজতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ইখনৰ পাছত সিখনকৈ বৃহৎ জনসভাত অংশগ্ৰহণ কৰি গৈছে। বৰাকৰ পাছতেই নাওবৈচা, ৰঙা নদী, শিৱসাগৰ সমষ্টিত প্ৰচাৰ কৰাৰ পাছত এইবাৰ ধিঙত শক্তি প্ৰদৰ্শন কৰিলে অখিল গগৈয়ে। ৰাইজৰ দলৰ প্ৰচাৰ সভাৰ আজি অৰ্থাৎ 1 মে'ৰ দৃশ্যাংশ এয়া। ৰাইজৰ দলৰ সমৰ্থকৰে বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰিছে অখিল গগৈয়ে। এয়া ধিং সমষ্টিত অনুষ্ঠিত হোৱা কেইবাখনো ৰাইজৰ দলৰ সভাৰ দৃশ্য। কেইবাখনো পৃথক পৃথক সভাত শ শ জনতাই ভিৰ কৰাৰ দৃশ্য এয়া। এয়া ধিং সমষ্টিৰ এটা গাঁও পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ দৃশ্য। 1 মে'ৰ দিনটোত প্ৰায় 7-8খনকৈ সভাত অংশগ্ৰহণ কৰি ধিং সমষ্টিত প্ৰচাৰ চলাব ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। দিনৰ 3 বজালৈকে কেইবাখনো সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলালে বিধায়ক অখিল গগৈয়ে। কংগ্ৰেছৰ নেতাৰ সৈতে হোৱা বাকযুদ্ধৰ সমান্তৰালকৈ যেন অখিল গগৈয়ে দেখুৱাইছে শক্তিযুদ্ধ। উল্লেখ্য যে শেহতীয়াকৈ ৰঙা নদী আৰু নাওবৈচা সমষ্টিত অখিল গগৈয়ে হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত প্ৰচাৰ চলোৱাৰ পাছতেই কংগ্ৰেছ সভাপতিৰ সৈতে পৰস্পৰ বাকযুদ্ধত লিপ্ত হৈছিল। কংগ্ৰেছৰ সভাত কম মানুহ হোৱাৰ বিপৰীতে ৰাইজৰ দলৰ সভাত হাজাৰ হাজাৰ মানুহ হোৱাৰ বাবেই ভূপেন বৰাৰ খং উঠা বুলিও মন্তব্য কৰিছিল অখিল গগৈয়ে। মন কৰিবলগীয়া যে এয়া বিগত 21 এপ্ৰিলত ভূপেন বৰাই ৰঙা নদী সমষ্টিত চলোৱা এখন সভাৰ দৃশ্য। একেটা দিনতে আন এটা ঠাইত চলোৱা আন এখন প্ৰচাৰ সভাৰ দৃশ্য এয়া। ইয়াৰ বিপৰীতে বিগত 26 এপ্ৰিলত ৰঙা নদীত অখিল গগৈয়ে অংশ লোৱা সভাৰ দৃশ্য এয়া। ইফালে ৰঙা নদী আৰু নাওবৈচা সমষ্টিত ব্যাপক জনসমৰ্থন লাভৰ পাছতেই বৰাক উপত্যকাটো জনতাই ভিৰ কৰিছিল অখিল গগৈৰ সভাত। এয়া 28 এপ্ৰিলৰ দৃশ্য। বৰাকৰ পাছতেই পোনে পোনে অখিল গগৈয়ে ডিব্ৰুগড়, শিৱসাগৰ, মৰিয়নিৰ সভাতো অংশগ্ৰহণ কৰিছিল। আৰু সেই ৰাইজৰ দলৰ সভাত দেখা পোৱা গৈছিল বিপুল সংখ্যক জনতা। আৰু এইবাৰ ধিং সমষ্টিত এটা দিনত ৰাইজৰ দলৰ ইখনৰ পাছত সিখনকৈ সভা অনুষ্ঠিত হৈছে, য'ত দেখা পোৱা গৈছে শ শ জনতা। এইদৰে এতিয়া বাকযুদ্ধতেই নহয়, প্ৰচাৰ সভাৰ মাধ্যমেৰে দলীয় ৰাজনৈতিক শক্তি প্ৰদৰ্শন কৰাত উঠি পৰি লাগিছে ৰাইজৰ দলৰ সভাপতিগৰাকী। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।